আছে আৰু কৰবাত আন এটা জিলাৰ লগতো জড়িত হৈ আছে আৰু কিছুমান সমষ্টিত ৰাজহ চক্ৰ নাই তাৰ পৰিপ্ৰেক্ষিততো ই কাখৰ সমষ্টিসমূহৰ লগত সংলগ্ন হৈ আছে আজি আমি বিটিচিৰ ক্ষেত্ৰত এক্সাৰসাইজটো কৰা নাছিলো কিন্তু আন 105টা সমষ্টিৰ ক্ষেত্ৰত আমি এক্সাৰসাইজ কৰিছিলো এতিয়া উদাহৰণ হিচাপে মই 2-3টা ক'ব খুজো যেনেকে দুধনৈত আমাৰ বালিজানা ৰেভিনিউ সাৰ্কেল আছে কিন্তু তাতে গোৱালপাৰা পূব সমষ্টিৰ গাঁওসমূহ জড়িত হৈ আছে ঠিক তেনেধৰণে বৰক্ষেত্ৰীত আমাৰ এখন পঞ্চায়ত হৰ্থেবাৰী বা বৰপেটা সমষ্টিৰ লগত জড়িত হৈ আছে তেনেকে আমাৰ টিংখঙৰ গাঁও নাহৰকটীয়াৰ লগত জড়িত হৈ আছে সেইবাবে আজি আমি এটা প্ৰথম পৰ্যায়ত এটা এসেসমেন্ট কৰি জিলা উপায়ুক্তসকলক মই 2 দিনৰ ভিতৰত আমাক প্ৰস্তাৱ পঠাব কৈছো যে কোনো সমষ্টিৰ গাঁও যাতে এমএলএ এৰিয়াৰ বাহিৰত নাথাকে আৰু মই উদাহৰণ দিব পাৰো যেনেকে গোলাঘাট সমষ্টিৰ বহু কেইখন গাঁও দেৰগাঁও সমষ্টিত আহিছে কিন্তু ৰেভিনিউ সাৰ্কেলটো এতিয়া গোলাঘাটতে আছে তেনেকে তিতাবৰৰ পুৰণা 10খন গাঁও গোলাঘাট জিলাত আহিলে সমষ্টি গোলাঘাট কিন্তু ৰেভিনিউ সাৰ্কেল এতিয়াও তিতাবৰৰ লগত সংলগ্ন হৈ আছে সেই তাৰ পৰিপ্ৰেক্ষিতত ডিসি সকলক আমি এটা নিৰ্দেশ দিছো যে ৰেভিনিউ সাৰ্কেল আৰু এলএসি কো টাৰ্মিনাস হ'ব লাগিব যাতে কোনো এমএলএ নিজৰ সমষ্টিৰ বাহিৰত যাব নালাগে ৰেভিনিউ সাৰ্কুলৰ কাৰণে আৰু তাৰ যেনেকে মই আজি চাইছিলো ডিমৌ সমষ্টিৰে কিছু গাঁও জড়িত হৈ আছে চৰাইদেউ জিলাত কিন্তু ডিমৌ পৰে শিৱসাগৰ জিলাত আজিৰ পৰা আমাৰ ডিসি সকলে এই এক্সাৰসাইজটো কৰিব আমি কত ৰেভিনিউ সাৰ্কুল উদ্ৰ নকৰো কৰবাত যদি 3টা আছে 3টাই থাকিব 2টা আছে 2টাই থাকিব মাত্ৰ গাঁও বিলাক ট্ৰান্সফাৰ হ'ব এক মিনিট মুখ্যমন্ত্ৰীয়ে কথা কৈ থাকিলে ইউজুৱেলি মানুহে মাজত মাত নিদিয়ে তাৰ পিছত এতিয়া তাৰ পৰিপ্ৰেক্ষিতত আপোনালোকৰ যদি কিবা বক্তব্য থাকে আপোনালোকে ডিসি সকলকো দিব আৰু যিকেটা সমষ্টিত এটাও ৰেভিনিউ সাৰ্কেল নাই সেই সমষ্টিখিনিৰ আমি লিষ্ট উলিয়াইছো বৰপেটা জিলাৰ পকা বেদবাৰী আৰু চেঙা বঙাইগাঁও জিলাৰ সৃজনগাম কাছাৰ জিলাৰ বৰখলা আৰু ধলাই ধুবুৰীৰ বিৰসিং জৰুৱা এতিয়া যদি সাউথ সালমাৰাত কিবা ইয়াৰ গাঁও আছে এইখিনিও ধুবুৰীলৈকে ট্ৰান্সফাৰ হ'ব ধুবুৰীত বিৰসিং জৰুৱা ডিব্ৰুগড়ত খোৱাং গোৱালপাৰাত জলেশ্বৰ কামৰূপ মহানগৰত সেন্ট্ৰেল গুৱাহাটী লখিমপুৰত নাওবৈছা তিনিচুকীয়াত মাকুম দিগবৈ আৰু শোণিতপুৰ জিলাত ৰঙাপাৰা বিশ্বনাথ চাৰিআলিত বিহালী এই সমষ্টি কেইটাত এটাও ৰেভিনিউ সাৰ্কেল নাই ইয়াতে আজি আমি সদনত জনাবলৈ পাই ভাল পাইছো যে চৰকাৰে তৎকালীনভাৱে এই গোটেই কেইটা সমষ্টিত এটা ৰেভিনিউ সাৰ্কেল দিবৰ বাবে সিদ্ধান্ত লৈছে ইয়াৰ ফলত পকা বেদবাৰী সমষ্টিৰ গোটেই গাঁও পকা বেদবাৰী ৰেভিনিউ সাৰ্কেলত আহিব চেঙা সমষ্টিৰ গোটেই গাঁও চেঙা ৰেভিনিউ সাৰ্কেলত আহিব ঠিক তেনেকে গুৱাহাটীটো 5টা সমষ্টিত 5টা ৰেভিনিউ সাৰ্কেলত 5টা গাঁও 5টা সমষ্টিৰ গাঁও আহিব কোনো সমষ্টিলৈ ওভাৰলেপিং হ'ব নোৱাৰিব এই এক্সাৰসাইজটো কৰাৰ পিছত কিছুমান সমষ্টিৰ কিছুমান ৰেভিনিউ সাৰ্কেল বহুত ডাঙৰ হৈ যাব আৰু কিছুমান সমষ্টিত কিছুমান ৰেভিনিউ সাৰ্কেল বহুত সৰু হৈ যাব তাৰ পিছত আমি নেক্সট এক্সাৰসাইজটো কৰিম যাতে সমষ্টিৰ ভিতৰতে সমানুপাতিকভাৱে গাঁওসমূহ প্ৰতিটো ৰেভিনিউ সাৰ্কেলত ভগাই দিয়া যায় আমি কোনো সমষ্টিৰ পৰা কোনো ৰেভিনিউ সাৰ্কেল উদ্ৰ নকৰো কিন্তু তাৰ পিছতো জোনাইদৰে সমষ্টিত আমাক ৰেভিনিউ সাৰ্কেল আৰু ক্ৰিয়েট কৰিব লাগিব গতিকে সেই পজিশনটো আমি নেক্সট ব্যৱস্থাত লম
যেনেকৈ চমৰীয়াৰ গোটেই গাঁওবিলাক গৰৈমাৰীলৈকে গুচি যাব কাৰণ চমৰীয়াত এতিয়া এটাই ৰেভিনিউ চাৰ্কুল আছে চমৰীয়া ৰেভিনিউ চাৰ্কুল বকুত আছে কিন্তু পৰৱৰ্তী সময়ত গৰৈমাৰীৰ লগতে আমি সোণতলীটো এটা ৰেভিনিউ চাৰ্কুল ক্ৰিয়েট কৰি দিম যাতে বৰ্ধিত প্ৰেছাৰটো ল'বৰ কাৰণে দুটা ৰেভিনিউ চাৰ্কুল আমি কৰিব পাৰোঁ কিন্তু আজিৰ পৰা যিটো এক্সাৰচাইজ আৰম্ভ হ'ব সেইটো হ'ল নিজৰ সমষ্টিত থকা ৰেভিনিউ চাৰ্কুলত গাঁওসমূহ এটেচ কৰা কোনটো ৰেভিনিউ চাৰ্কুলত এটেচ কৰিব লাগে আপোনালোকে যাতে ডিসি সকলক পৰামৰ্শ দিয়ে য'ত এটাই ৰেভিনিউ চাৰ্কুল আছে তাততো পৰামৰ্শৰ প্ৰয়োজনে নাই কিন্তু য'ত এটা ৰেভিনিউ চাৰ্কুল নাই দুটা আছে গাঁওখিনি কোনটো ৰেভিনিউ চাৰ্কুলৰ লগত সংলগ্ন কৰিব লাগে সেইখিনি আপোনালোকে পৰামৰ্শ দিব ইয়াৰ নেক্সট ষ্টেজ আমি বিটিচিটো চেষ্টা কৰিম যাতে বিটিচিটো আমি এনেকৈ ৰেচনেলাইজ কৰিব পাৰোঁ মূল উদ্দেশ্যটো হ'ল পঞ্চায়তৰ সীমাটো যেনেকৈ সমষ্টিৰ ভিতৰত তেনেকৈ ৰেভিনিউ ভিলেজো এতিয়া সমষ্টিৰ ভিতৰত হ'ব যাতে সমষ্টিৰ বাহিৰৰ চাৰ্কুল অফিচাৰৰ তাতে সমষ্টিৰ মানুহ বা সমষ্টিৰ বিধায়ক যাব নালাগে বানপানীৰ পৰিপ্ৰেক্ষিতত এইটো খুব ইম্পৰ্টেণ্ট কাম সেইকাৰণে আমি এই সপ্তাহতে প্ৰথম পৰ্যায়টো শেষ কৰিম দ্বিতীয় পৰ্যায়ত সমষ্টিৰ ভিতৰত গাঁও ভগোৱা কাম আৰম্ভ কৰিম আৰু ডেট প্ৰচেছত যদি কৰবাত আমাক নতুন ৰেভিনিউ চাৰ্কুল লাগে আমি ক্ৰিয়েট কৰাৰ ব্যৱস্থা কৰিম মই ভাবিছোঁ যে কথাখিনি মই সদনক জনাই থৈছোঁ কাৰণ কালিৰ পৰা সদন 7 দিন নাথাকিব আৰু এই 7 দিনতে এই কামখিনি আমি শেষ কৰিম মই পুনৰ এবাৰ এইটো নিশ্চিতভাৱে আমাৰ বহু কেইজন বিধায়কৰ বাবে এইটো এটা ভাল খবৰ কোনেও দাবী কৰা নাছিল আমাৰ এতিয়া কোনোবা নাওবৈচা সমষ্টিতে জেপি দাসে কৈ দিব যে মই দাবী কৰাৰ কাৰণে কৰিলে এইবিলাক কথা যাতে কোনেও নকয় কাৰণ মই জানো যে আমি কৰি দিয়া কামবিলাক পিছত কোনোবাই কয় যে ৰাইজে দাবী কৰিছিল বহুত জায়গাত মই ইমান দিন ৰাজনীতিত থাকোঁ কতো ৰাইজৰ দাবী নুশুনো আমি নিজে নিজে গৈ পেলাই মেডিকেল কলেজ দিওঁ পিছত কয় যে নহয় এইটো ৰাইজেও দাবী কৰিছিল গতিকে ইয়াত কতো দাবী নাই এতিয়া মই আকৌ এবাৰ কৈছোঁ যে তৎকালীনভাৱে পকা বেতবাৰীত বিধায়কে দাবী নকৰাকৈ চেঙাত বিধায়কে দাবী নকৰাকৈ সৃজনগামত বিধায়কে দাবী নকৰাকৈ বৰখলা ধলাইত বিধায়কে দাবী নকৰাকৈ বিৰসিং জৰুৱাত বিধায়কে দাবী নকৰাকৈ খোৱাঙত দাবী নকৰাকৈ গোৱালপাৰাত জলেশ্বৰত দাবী নকৰাকৈ কামৰূপত চেণ্ট্ৰেল গুৱাহাটীত দাবী নকৰাকৈ লখিমপুৰত নাওবৈচাত দাবী নকৰাকৈ তিনিচুকীয়াত মাকুম ডিগবৈত দাবী নকৰাকৈ ৰঙাপাৰা বিহালীত আমি দাবী নকৰাকৈ ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এটা এটা চাৰ্কুল অফিচাৰ আমি চাৰ্কুল অফিচ আজি আমি ঘোষণা কৰিছোঁ ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয় এটা বাক্য মাননীয় অধ্যক্ষ মহোদয় মাননীয় মুখ্যমন্ত্ৰী মহোদয় 9টা পঞ্চায়ত মোৰ মানে